কৰক 1800 1125 দিয়ক 0112290170 আয়েকৰ কাণ্ড দেখি ৰাঘৱৰ বৰ দুখ লাগিছিল। তাৰ বেছি দুখ লাগিছিল মাকৰ দুখ দেখি। তাৰমানে এইজনী ৰাঘৱৰ ভাই বই। তই গমেই পোৱা নাছিলি? নাই, তহঁতি আচৰিত হোৱা দেখি ময়ো আচৰিত হোৱা যেন দেখুৱাইছিলোঁ। তোমাৰ একো নহয় নানিকা, মই তোমাৰ একো হ'ব নিবিটো। 5 কোটি অৰ্ডাৰত যদি জীয়াই ৰাখিব খুজিছ তেতিয়াই জিকাৰিবা। দিব জানো? দিবতো লাগেই। পুলিচৰে কণ্টেক্টত আছোঁ। দিলেতো ভালেই, কাৰণ হাজৰিকাৰ একাউণ্ট খালী সমানেই আমাৰ একাউণ্টৰ। ৰাঘৱৰ লাইফটোত এইটোৱে বৰ ডাঙৰ কথা বুজিছোঁ। সি যিবোৰ আশা কৰে সেই আশাবোৰ পূৰণ হৈ থাকে, কিন্তু পাছত গৈ সেই আশাবোৰে তাক কন্দুৱায়। তাৰ তেনে এটা আশাই আছে। এইবোৰ কি হৈছে? এফালৰ পৰা কেৱল ভাঙিছে চিঙিছে, নাজানো আৰু ক'ৰ কি বিপদ আহে। অফিচাৰক ঘৈণীয়ে খোৱা আৰু ড্ৰাইভাৰক ঘৈণীয়ে খোৱা একে কথা বুজিছা। আজি মই তোমাক কেনেকৈ গাড়ী কিনি বিয়া কৰিবলৈ আনিছোঁ। কি হ'ল? ওলাইছে নেকি এবাৰ নামটো চাই আছোঁ। কি যে ঝামেলা নহয়। খং কৰিছে কিয়? একো নহয় দিয়ক এইজনী। চোৱাচোন চোৱা। কিছুমান অলপ চিঠিত তাৰিখমতে যিমান বিয়াখন হ'ল, মনে মনে ৰেমাৰ ফালে চাই চাই ৰাঘৱে বহু কাম কৰিলে সিদিনা। আমিও আটাই বিয়াখনত খাটিলোঁ। কি হ'ল? কাৰোবাৰ মুখখন খাইছে। তহঁতে দেখা কি হ'ল মা? চুবুৰী বিয়াখনলৈ নগলিছে? কাক ফোন কৰি আছে? সৰু সি দেখোন আজিকালি মোক ফোন নধৰা হৈছে। ধৰিব দে, ডাঙৰ মানুহটো দুখী পাঠানত সময় লাগে। হয় কওকচোন, কোনখিনি আহি পাইছে? মানে মোক কেৱল অঞ্জলি ঠগোৱা নাই, ঠগাইছা তোমালোকেও। মই একো কৰা নাই। কৰিছা। মোৰ অচেতন অৱস্থাৰ সুবিধা লৈছা তুমি। এবাৰো সুধি নাচালা যে মই তোমাৰ লগত বিয়াত বহিবলৈ ৰাজি আছো নে নাই। তেনে কৰিবলৈ তোমাৰ দেউতাৰে কৈছিল মোক।
কৰিছে খুৰালে? সৰ্বনাশ হৈ গ'ল আকৌ সকলো শেষ হৈ গ'ল ইমান যে ভাল পাইছিল ল'ৰাটো লম্পট হৈছে মানুহজনীক বিয়া কৰাম বুলি কৈ বেলেগে যদি ছোৱালী লৈ সি আজি পলাই গ'ল কি আধা মৰা হৈ গৈছে মোৰ ছোৱালীজনী তুমি তাইক বচাব লাগে আৰু মোৰ সন্মানখিনিক তুমি বচাব লাগে মই তোমাক হাত ধৰি কৰিছোঁ আৰু মই তোমাক কৰি ধৰিছোঁ নাই নাই খুৰালে, দেউতাটো নিজৰ সন্মান বচোৱাৰ ধান্দাত আছিল আৰু তুমি নিজৰ সন্মান পঢ়োৱাৰ ধান্দাত আছিলা মানে কিবা ক'ব পৰা অৱস্থাত নাই আমাৰ হাতত সময় নাই ইমান সুধিবতো লাগিব। ড্ৰাইভাৰ হয় তুমি মেট্ৰিক ফেইল এনেকুৱা ছোৱালী বিয়া পাতিছা সন্মানটো বাঢ়িবই তাইৰ সন্মান মোক নালাগে। তেনেকৈ নক'ব ৰাঘৱ ইমান ডাঙৰ সিদ্ধান্ত এটা এনেকৈ ল'ব নোৱাৰি। আৰু বহু ভাল ভাল ল'ৰা আছেতো। আৰু মোক কোনো গিৰিয়েকৰ আশ্ৰয় নালাগে কোনেও ৰাজি নহয় মই ৰাজি হওঁ বুলি আপুনি কিয় ভাবিলে? কাৰণ মই তোমাক অগাধ বিশ্বাস কৰোঁ মোৰ মনৰ মানুহজন আছিলে অঞ্জন সেয়ে মোক ইমান বেয়াকৈ ঠগিব পাৰিলে যেতিয়া মোৰ সৰুপণ মই কি বিশ্বাস ৰাখিম কিন্তু মই যে আৰু একো নক'ব ৰাঘৱ যদি নোৱাৰা তেন্তে যোৱা ৰভা ঘৰতে জ্বলাই দিয়া যদি মোৰ সন্মানখিনি জাপি থৈ আহা মোৰ ছোৱালীৰ মান সন্মানখিনি জাপি থৈ আহা জ্বলি শেষ হৈ যাওক শেষ হৈ যাওক সকলো পুৰুষ স্বাৰ্থপৰ আৰু ধান্দাবাজ যিমানে ধান্দাবাজ নহওক কিয় বেলেগৰ চোলা এটা নিজৰ বুলি কেতিয়াও নিপিন্ধ। যিদিনা মেট্ৰিক ফেইল ড্ৰাইভাৰটোক গিৰিয়েক বুলি ভাবিবা সেইদিনা মই তোমাক ঘৈণী বুলি ভাবিব লাগিব। পাছ তেতিয়ালৈকে আমি কেৱল এক্টিং কৰিম। ইয়াৰ পৰা উলিয়াই নিদিয়া কিয় মোক মাফ কৰিবা, তোমাক চাবলৈ দি মেট্ৰিক ফেইল হৈ ইজ্জত ফেইল কৰা নোৱাৰে। কৈছিল নহয় ৰাঘৱে যি আশা কৰে সিহঁতৰ পূৰণ হয়েই পাছত সেই আশা এটা কোনো হয় নাই নাই ঠিক আছে একো গণ্ডগোল হোৱা নাই ভালকৈ চোৱাচোন দুবাৰ চালোঁৱে দেখোন আৰু কিমানবাৰ চাম মই এনেই কৰোঁ নেকি কি কৰিছ তই এতিয়া? এখেতে পুতেকলৈ ফোন কৰি আছে পুতেকে ফোনটো ধৰা নাই আৰু এখেতে মোবাইলটো বেয়া হ'ল বুলি ভাবিছে अब एडिटिङ गरिदिउँ हेलो আমাৰ এই প্ৰজেক্টটো আমি যিকোনো প্ৰকাৰে